আসসালামু আলাইকুম লগতে সকলোকে নমস্কাৰ ৰাকিবাস চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুতেই বেছি ভালে আছে মোৰো ভাল আৰু ভিডিঅ'টো ৰাতিপুৱা চাহকাপৰ পৰা আৰম্ভ কৰিছিলোঁ যদিও দুপৰীয়া ভাগতহে লগ পাইছোঁ আপোনালোকক এইফালে মই ভাত তিয়াইছোঁ এনেকৈ ফ্ৰিজৰ পানী লৈছোঁ দেই আজি আলহী আমাৰ ঘৰত বোলে পানী দিয়া ভাত খাব মানে পইতা ভাত এইখিনি ৰাতি ভাত আছিল এইখিনি মই বেলেগকৈ তিয়াইছোঁ গোন্ধাই যাব প্ৰায়তো আৰু এইখিনিতে ৰাতিপুৱা বনোৱা ভাত আৰু ঠাণ্ডা হৈ যোৱা পাছতে মই ইয়াত ফ্ৰিজৰ পানী মিলাই দিছোঁ আৰু পইতা ভাতৰ লগত আজি সব পিটিকা আইটেম হ'ব কি হ'ব সকলোখিনি দেখুৱাম আপোনালোকক কিন্তু আজি আমাৰ আলহীয়ে খাব এই পানী দিয়া ভাত পইতা ভাত এটা এইখিনিও ঢাকি থৈ দিওঁ ইফালে এইখিনিও ঢাকি থৈ দিছোঁ এতিয়া ভাত এয়া এনেকৈ থৈ দিছোঁ বাকি বস্তু বনাই থাকিম আৰু কি বনাম দেখুৱাম আপোনালোকক এইফালে মগু তিয়াইছোঁ পইতা ভাতৰ লগত খাবলৈ কালি পানী টেঙা আনিব কৈছিলোঁ হাজবেণ্ডে পানী টেঙাও লৈ আহিছিলে এতিয়া ইয়াতে থৈ দিওঁ পইতা ভাতৰ লগত খাবলৈ কি পিটিকানো বনাম তাকে দেখুৱাম বুলি ভাবিছিলোঁ যিহে গৰম পৰিছে নহয় মোবাইল লৈ যে ভিডিঅ' কৰি থাকিবলৈ একেবাৰে নোৱাৰিলোঁ বনোৱা সিজোৱা শেষ হোৱাৰ পাছতহে দেখুৱাইছোঁ আপোনালোকক ভাত তাৰ পাছত কঁঠালগুটি হনা পানী টেঙা আৰু শুকান মাংস শুকান পোৰা মাংস তিয়হ আছে নেমু আছে বিলাহী আৰু কঁঠালগুটিৰ চাটনি বি জলকীয়া খৰিচা আৰু মাছৰ চাটনি আৰু আজি দুপৰীয়া খানাটো আজি আমি এনেকৈ খাম গৰমৰ কাৰণেতো বনোৱা সিজোৱাখিনি দেখুৱাব নোৱাৰিলোৱে থালিখননো কেনেকৈ সজাইছোঁ তাকে আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ প্ৰথমতে লৈ লৈছোঁ এয়া ভাত পানী দি ৰাখিছিলোঁ যে ভাত লৈ লৈছোঁ এতিয়া খৰিচা আৰু মাছৰ চাটনি বনাইছিলোঁ সেয়াও লৈ লৈছোঁ এয়া বিলাহী আৰু কঁঠালগুটি মিহলাই পিটিকা বনাইছিলোঁ আৰু এয়া হৈছে কঁঠালগুটি হনা পানী টেঙা লগত এটুকুৰা নেমু আৰু এয়া লৈ লৈছোঁ তিয়হ তাৰ পাছতে লৈ লৈছোঁ পোৰা শুকান মাংস পানী দিয়া ভাতৰ লগত পোৰা মাছ হওক পোৰা শুকান মাংস হওক বহুতেই টেষ্টি লাগে খাই মাংস লৈ লৈছোঁ আৰু এটুকুৰা বি জলকীয়া লৈ লৈছোঁ আমাৰ অকণমান ভুল হ'ল ভাতখিনি পানী দি লোৱা পাছতেই মিঠাতেল আৰু পিঁয়াজ নিমখ দি সানি ল'ব লাগিছিলে সেইখিনি নকৰিলোঁ কিন্তু তেনেকৈ কৰি লোৱা হ'লে আৰু বেছি টেষ্টি লাগিলেহেঁতেন হ'লেও এনেকৈও খাই বহুতেই বেছি ভাল লাগিলে আজিলৈ আহিছোঁ বাই বাই